নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকে ইতিমধ্যে গম পায় যে BTC যিটো গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ ভেৰিফিকেশ্যন লিষ্টটো পাব্লিছ হৈছে আৰু ৰোল নম্বৰ হিচাপে আপোনালোকে ভেৰিফিকেশ্যনখিনি কৰিব লাগিব। যিহেতু 1 এপ্ৰিলৰ পৰা 6 মে'লৈকে ভেৰিফিকেশ্যনখন হ'ব, তো সকলোৱে আহিব। BTC নন BTC গোটেইখিনি হ'ব। এতিয়া কথা পাতোঁ, মেইন কথা হ'ল যে BTCত বা নন BTC আপোনালোকে বহুতে ভাবি আছে যে BTCৰ মোটামুটি 5,800 গোটেইখিনি তেনেকুৱা ধৰণৰ দি দিছে। BTC নন BTC এক লগতে ৰোল নম্বৰটো আৰু BTC নন BTCখিনি ছেপাৰেট কৰিছে। তো বহুতে ভাবি আছে যে কোনটো ডেটত সিহঁতে যাব ভেৰিফিকেশ্যনত। যদি আপোনালোকৰ BTC হয়, BTC ৰোল নম্বৰ হিচাপে আপোনালোকৰ যিটো ডেট পৰে, যিটো ৰোল নম্বৰৰ মাজত পৰে, সেইটো টাইমত আপোনালোকে ভেৰিফিকেশ্যন যাব। আৰু নন BTC যিখিনি আছে সেইখিনি BTC ডেটত যাব নালাগে আপোনালোকে। যদিও আপোনালোকৰ ৰোল নম্বৰটো তাতে আছে, কিন্তু আপোনালোকে তাতে যাব নালাগে। আপোনালোকে নন BTC ডেটত যিটো আছে সেই হিচাপতে আপোনালোকে যাব। এতিয়া আহোঁ যে ইয়াত আছে যে Annexure 1 বুলি দিছে। যে Annexure 1 কি আছে? Annexure 1 এতিয়ালৈকে ৱেবছাইটত এতিয়ালৈকে কোনো ধৰণৰ Annexure 1 তেনেকুৱা ধৰণৰ PDF বা কোনো ধৰণৰ ফৰ্মেট পোৱা নাই। হয়তো এইটো মেবি স্মল ফেমিলি নোটছ এনেকৈ হ'ব পাৰে। আৰু নহ'লে হয়তো NOC বিচাৰিব পাৰে যিসকল কেণ্ডিডেটে চাকৰি কৰি আছে। আৰু ইয়াতে এটা কথা উল্লেখ কৰি দিওঁ যে BTCৰ যিসকল কেণ্ডিডেট যদি চাকৰি কৰি আছে বা বহুতে ফল্ছ চাৰ্টিফিকেট ইউজ কৰে, তেখেতসকলে যাতে ফল্ছ চাৰ্টিফিকেট বা যদি অলৰেডি আপোনালোকে হাইস্কুল বা হাই ছেকেণ্ডেৰী চাকৰি কৰি আছে, আকৌ আপোনালোকে এপ্লাই কৰিছে, তেতিয়া আপোনালোকে ইয়াতে কেঞ্চেল হ'ব আৰু ভেৰিফিকেশ্যনত নোযোৱাটোৱে ভাল। আৰু ফল্ছ চাৰ্টিফিকেট যাতে কোনো লৈ নাযায় সেইখিনি। আৰু ইয়াতে বহুতে কেণ্ডিডেট বেছি হোৱাৰ কাৰণ হ'ল বহুতে ছেকেণ্ড ছেমিষ্টাৰ আছে, বহুতে এনে পৰীক্ষা দিছে আৰু বহুতে পৰীক্ষাটো এনে দি চাবৰ কাৰণে পৰীক্ষা দিছে। তো ভেৰিফিকেশ্যন যিহেতু অলৰেডি ডেট পাব্লিছ হৈ গ'ল আৰু 1 তাৰিখৰ পৰা ভেৰিফিকেশ্যনখিনি হ'ব। এতিয়া ভেৰিফিকেশ্যন হোৱাৰ পিছত কিমান দিন পিছত এপইণ্টমেণ্ট হ'ব সেইখিনি লাষ্ট ভিডিঅ'লৈকে চাব। মই আপোনালোকক জনাই আছোঁ। ভেৰিফিকেশ্যন যিহেতু 6 মে'লৈকে হ'ব, তাৰপিছত হয়তো খুব কম দিনৰ ভিতৰত ফাইনেল মেৰিট লিষ্ট এটা পাব্লিছ হ'ব। ফাইনেল মেৰিট লিষ্ট পাব্লিছ হোৱাৰ পিছতে কেইদিনমানৰ ভিতৰতে এপইণ্টমেণ্টখিনি ডিষ্ট্ৰিবিউট কৰা হ'ব চিঠিৰ। কাৰণ BTCৰ ইলেকশ্যন যিহেতু আহি গৈছে, বেছি দিন নাই আৰু। তো জুন বা জুলাইৰ পৰা হয়তো কোড অফ কণ্ডাক্ট লাগি যাব। তাৰ আগতে যিমানখিনি ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাম বা যিখিনি আছে এই গোটেইখিনি সম্পূৰ্ণ হ'ব। সেইখিনি কথা আপোনালোকে যিটো ডেট আছে সেই ডেট হিচাপত আপোনালোকে ডকুমেণ্টখিনি ভেৰিফিকেশ্যন যাব সকলোৱে। আৰু বৰপেটা কালচাৰেল কমপ্লেক্স বহুতে চিনি পায়, আৰু যদি কোনোবা চিনি নাপায় মই এটা পাৰিলে চেষ্টা কৰিম এটা ভিডিঅ' দিবলৈ, যে কোকৰাঝাৰ ৰেল ষ্টেচন হওক বা বাছ ষ্টেচনৰ পৰা কেনেকৈ যাব পাৰি। বেছি দূৰ নহয়, খুব বেছি তাৰ পৰা 20-30 টকা টোটো বা তেনেকুৱা ধৰণৰ গাড়ী যায়। গৌৰাম পাৰ্কৰ একদম অপজিতে হয় বৰপেটা কালচাৰেল কমপ্লেক্স। আৰু যদি কোনোবা কিবা জানিব লগা থাকে, মোক হোৱাটছআপ নম্বৰ মোৰ ইউটিউবত দিয়া আছে, আপোনালোকে মেছেজ কৰিব। সকলোৱে ফোন কৰিব নালাগে, আৰু যদিও ফোন কৰে ৰাতি 10টাৰ পিছত ফোন কৰিব। বিশেষ কাৰণত খুব বিশেষ যদি কিবা জানিব লাগে তেতিয়া ফোন কৰিব, নহ'লে আপোনালোকে মেছেজে কৰিব হোৱাটছআপত। মই ৰিপ্লাই চবকে কৰিম, যদিও অলপমান লেট হয় তথাপি মই ৰিপ্লাই কৰিম আপোনালোকক। আৰু যদি এই বিষয়ত কিবা জানিব লগা থাকে মোক মেছেজ কৰিব, মই যিমান পাৰোঁ আপোনালোকক ইনফৰ্মেশ্যনখিনি দিয়াৰ চেষ্টা কৰিম। তো আকৌ আৰু নতুনকৈ ভিডিঅ' আকৌ আহিব, আকৌ ভিডিঅ' দিম মই ইয়াৰ ওপৰত। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব, লাইক, কমেণ্ট